নমস্কাৰ দ্য লাৰ্নিং ব্ৰিজৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত জানিম যে আমি আমাৰ স্লো ৰাইটাৰ সকলৰ মানে আমাৰ ল'ৰা ছোৱালীবোৰ যিবোৰে স্লো লিখে সিহঁতক আমি কেনেকৈ স্পীড বঢ়াব পাৰোঁ, সিহঁতৰ ৰাইটিং স্পীডটো আমি কেনেকৈ বঢ়াব পাৰোঁ। এটি শিশু যেতিয়া লিখিবলৈ ষ্টাৰ্ট কৰে তেতিয়া ডেফিনেটলি তাৰ ৰাইটিং স্পীডটো ইমান আৰু পটককৈ আহি নাযায়। প্ৰেক্টিছৰ ওপৰত কথা, সকলো বস্তু প্ৰেক্টিছৰ ওপৰতে ডিপেণ্ড কৰে। গতিকে লাহে লাহে যেতিয়া দেখা যায় যে সি যদি স্লো হৈ থাকে, লিখাত যদি স্লোৱে থাকে, তেতিয়াহ'লে ডাঙৰ হ'লেও তাৰ এই প্ৰব্লেমটো থাকি যাব। আৰু যেতিয়া লিখা পঢ়াবোৰ বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়া ই আৰু বেছি মানে তাক সমস্যাত পেলাব। কাৰণ যেতিয়া লিখাবোৰ ভাল টাইমত কৰিব নোৱাৰে, ধৰক পঢ়ি গ'ল কিন্তু তাৰ আনচাৰটো সি জানিও সময়ৰ অভাৱত যেতিয়া লিখিব নোৱাৰিলে তেতিয়া কেনেকুৱা হয়, তেতিয়াতো অট'মেটিক তাৰ পঢ়াত মানে ইয়াৰ ইম্পেক্ট পৰিবই। গতিকে সৰুৰে পৰা যদি আমি ৰাইটিং স্পীডটো বঢ়াব পাৰোঁ তেতিয়াহ'লে ই ডাঙৰ হৈ যোৱাৰ পাছত আমি এইখিনি প্ৰব্লেম ফেচ কৰিবলগীয়া নহয়। এতিয়া দেখা যায় কি কাৰণত আচলতে এটি শিশু স্লো ৰাইটাৰ হয়, কিয় স্লো লিখে, হয়নে? প্ৰথম কথা হ'ল লিখিবলৈ যদি ভাল নাপায় তেতিয়াহ'লেতো সি স্লো লিখিবই। লিখিবলৈ ভাল পোৱাটো বহুত দৰকাৰী কথা। গতিকে সেইখিনি আপুনি অলপ ফান এক্টিভিটিৰে বা ঘৰত অকণমান চেষ্টা কৰি তাৰ ৰাইটিঙৰ প্ৰতি আগ্ৰহটো অনাটো বিৰাট দৰকাৰ সৰু অৱস্থাৰ পৰাই। আৰু এই ক্ষেত্ৰত মই এটি ভিডিঅ' বনাইছোঁ যে সৰু ল'ৰা ছোৱালী যিবোৰে লেখাত মানে অনীহা প্ৰকাশ কৰে, যিবোৰে লিখিব নিবিচাৰে, সিহঁতৰ কেনেকৈ আমি লিখাৰ প্ৰতি আগ্ৰহ বঢ়াব পাৰোঁ বা লিখিবলৈ শিকাব পাৰোঁ। আপোনালোকে সেই ভিডিঅ'টো চাব, যদি ভাল লাগে তাত কমেণ্ট কৰি জনাব। এতিয়া আৰু এটা কথাৰ ওপৰত ডিপেণ্ড কৰে আমাৰ ল'ৰা ছোৱালীবোৰৰ লিখাটো, সেইটো হ'ল যে হাতৰ মুভমেণ্টটো। আমি ডাঙৰ হওক সৰু হওক সকলোৰে হাতৰ কামবোৰ আমাৰ হাতৰ মুভমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে, নহয়নে? ধৰক আমি যিকোনো এটা কাম কৰিলোঁ, হাতখন কিমান ফাষ্ট চলালোঁ, দুইখন হাতে আমি কিছুমানে কাম কৰিব পাৰে, আৰু কোনোবাই লেফ্ট হেণ্ডে কাম কৰে, কোনোবাই ৰাইট হেণ্ডে কাম কৰে। কিন্তু কথাটো হ'ল কিমান স্পীডত কাম কৰে সেই হাতখনৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে। গতিকে শিশু এটি যেতিয়া হাতৰ মুভমেণ্টবোৰ বঢ়াবৰ কাৰণে আপুনি তাক কিছুমান সৰু সৰু কামত ইনভলভ কৰাব পাৰে। যেনে ধৰক কমলা এটা খাবলৈ দিলে শিশুটিক, আপুনি তাক বাকলিটো গুচাই নিদিব, বাকলিটো তাক নিজেই গুচাবলৈ দিব, নিজেই গুচাই নিজেই আঁহবোৰ গুচাই খাবলৈ দিয়ক। আৰু অলপ সোনকালে খাবলৈ দিব, যে সোনকালে খাই ফিনিছ কৰা। ঠিক তেনেকৈ আপুনি ঘৰত মটৰৰ বাকলি গুচাবলৈ দিয়ক। মটৰ আনিলে ধৰক ঘৰত যদি দুটা ল'ৰা ছোৱালী আছে, দুইটা ল'ৰা ছোৱালীকে বহাই দিলে, যে মই প্ৰায় এইটো কাম কৰোঁ, মই দুইটা ল'ৰা ছোৱালীকে মটৰ গুচাবলৈ বহাই দিওঁ। গতিকে কোনে কিমান বেছি মানে মটৰ গুচালে, দুটা বাতি দি দিলোঁ, দুইটা কোনে কিমান গুচালে, আৰু সিহঁতে খুব এনজয় কৰে দেই, কামটো খুব এনজয় কৰে। গতিকে সেই কামটো কৰিব দিব পাৰে। মই ভাবোঁ বহুতে চাগে কৰিবলৈ দিয়েও, সেইটো এটা কাৰণ এইটো কামত হেল্পো হয় মাকহঁতৰ। দ্বিতীয়ত আৰু এটা টেকনিক আপুনি ইউজ কৰিব পাৰে সৰু ল'ৰা ছোৱালীৰ লেখাৰ প্ৰেক্টিছ বঢ়াবৰ কাৰণে। সেইটো অকল সৰুতেই নহয়, অকণমান ডাঙৰ ল'ৰা ছোৱালীবোৰ যিবোৰ স্লো হয় সিহঁতৰ কাৰণেও খুব উপযোগী। সেইটো হ'ল যে পেটাৰ্ণ ৰাইটিং প্ৰেক্টিছ। পেটাৰ্ণ ৰাইটিং প্ৰেক্টিছটো মানে কি, আপুনি পেটাৰ্ণবোৰ নিজে ঘৰত বনায়ো দিব পাৰে। কিছুমান ধৰক সৰু পেপাৰবোৰত 2 লাইন 3 লাইন পেপাৰ, 2 লাইন 4 লাইন পেপাৰবোৰত বনাই দিলে। ঠিক তেনেকৈ কিছুমান পেটাৰ্ণ এক্টিভিটি বুক পোৱা যায়, তেনেকুৱা বুকবোৰো আনি দিব পাৰে। অকণমান ডাঙৰবোৰৰ অকণমান টান থাকে পেটাৰ্ণবোৰ, সেইটোৱে আৰু বেছি হেল্প কৰে। পেটাৰ্ণ মানে ধৰক থাকিলে আপোনাৰ জিগজেগ থাকিলে, তাৰপিছতে লুপছ থাকিব পাৰে, কাৰ্ভ থাকিব পাৰে। এই তেনেকুৱা ধৰণৰ যেতিয়া পেটাৰ্ণবোৰ প্ৰেক্টিছ কৰে, ডেইলি যদি এটা পেজো প্ৰেক্টিছ কৰে এজন স্লো ৰাইটাৰে, তেতিয়াহ'লে তাৰ ৰাইটিং স্পীডটো বহুতখিনি বাঢ়ি যায় এই প্ৰেক্টিছৰ পৰাই। এইটো আপুনি কৰি চাব। এতিয়া আহোঁ অন্য এটা কাৰণলৈ, সেইটো হ'ল যে আমি লিখিবলৈ যেতিয়া দিওঁ তেতিয়া হয় কি, সৰু অৱস্থাত বহুত ক্ষেত্ৰত শিশুটি স্লো বুলি ভাবি পেলাই আমি কি কৰোঁ, বেছিভাগ আমি নিজে লিখি দিওঁ, মানে কুৱেশ্যনটো আমি লিখিয়ে দিওঁ, তাৰপিছত আনচাৰটো তাক কৰিব দিওঁ। ধৰক আপুনি ফিল ইন দ্য ব্লেংকছ দিলে যে দ্য কেট ইজ অন দ্য টেবল, চ' দ্য কেট ইজ ডেছ দ্য টেবল। এই গোটেইখিনি আপুনি লিখি দিলে, সি মাত্ৰ লিখিলে অন। গতিকে 90% কাম যেতিয়া আপুনি কৰি দিব, সি মাত্ৰ 10% কাম কৰিব, তেতিয়া সি অট'মেটিকলি স্লো ৰাইটাৰ হ'বই। গতিকে এতিয়াতো সৰু ল'ৰা ছোৱালীবোৰৰ অনলাইন ক্লাছেছ বেছি চলি আছে, আৰু অনলাইন ক্লাছ মই মোৰ ছোৱালীজনী এটেণ্ড কৰি মই দেখিছোঁ যে বহুত পিতৃ মাতৃয়ে এনেকুৱা কৰে যে ইমান লাহে লাহে লিখে যেতিয়া লিখি দিওঁ মানে। আৰু বহুতৰ ক্ষেত্ৰতো এনেকুৱা কমপ্লেইন থাকে যে, বা টিচাৰো কয় যে লিখি নিদিব, কাৰণ লিখি দিলে পাছত গৈ পেলাই এইটো বহুত বেছি প্ৰব্লেম হয়। গতিকে হয়, এইটো কাম কেতিয়াও কৰিব নালাগে। যদি স্লো হয় তেতিয়া আপুনি ডিক্টেট কৰি দিয়ক, স্পেলিংটো কৈ দিয়ক লাগিলে, কিন্তু স্লো হ'লে যে আপুনি লিখি দিব সেই কামটো কেতিয়াও নকৰিব, নিজেই লিখিবলৈ দিব। দ্বিতীয়তে হয় কি, সৰু অৱস্থাত
যেতিয়া লিখিবলৈ আৰম্ভ কৰে তেতিয়া এলফাবেটবোৰ ভালকৈ চিনি পোৱাটো খুব দৰকাৰী অসমীয়া হওক ইংৰাজী হওক বা হিন্দী হওক এই এলফাবেটবোৰ কোনটো কি হয় চিটো এফালদি লিখিব নে ইফালদি লিখিব বি লিখোঁতে এফালদি লিখিব নে ডি লিখোঁতে এফালদি লিখিব হয়নে এই গোটেই কথাবোৰ সিহঁতৰ মানে মাইণ্ডত ক্লিয়াৰ হ'ব লাগিব এই পিকচাৰটো যেতিয়া এই পিকচাৰটো ক্লিয়াৰ থাকে তেতিয়া আপুনি চি এটি কেট বুলি কোৱাৰ লগে লগে সি চিটো এফালৰ পৰা আৰম্ভ কৰিব যদি তাৰ পিকচাৰটো ক্লিয়াৰ নাথাকে সি এবাৰ এনেকৈ লিখিব আকৌ আপুনি ক'ব এফালে লিখা আকৌ এফালে লিখিব কনফিউজন গতিকে এই ক্ষেত্ৰত আপুনি এলফাবেটবোৰ সদায় প্ৰেক্টিছ কৰাব তৃতীয়টা হ'ল কি যেতিয়া অকণমান ডাঙৰ হোৱাৰ পাছত কাৰ্চিভ ৰাইটিং দিয়ে তেতিয়া কাৰ্চিভ ৰাইটিংবোৰ পাৰা নাই বুলি এভইড কৰাতকৈ কাৰ্চিভ ৰাইটিঙৰ ওপৰত গুৰুত্ব দিব লাগে কাৰ্চিভ ৰাইটিং ইংলিছত যেতিয়া লিখে তেতিয়া আচলতে ই স্পীডটো বহুত বেছি বঢ়ায় কাৰণ এটা লাইনতে যেতিয়া এনেকৈ লিখি যায় তেতিয়া হয় কি স্পীডটো অট'মেটিক বাঢ়ি যায় এতিয়া আপুনি তাৰ কাৰণে ধৰক এৰ পৰা জেডলৈকে যে স্মল লেটাৰবোৰ আপুনি যদি এটা লাইনতে লিখিবলৈ দিনটোত এবাৰ হ'লেও প্ৰেক্টিছ কৰে তেতিয়াহ'লে আপোনাৰ শিশুটিৰ এই সমস্যাটো দূৰ হৈ যাব আৰু এটা প্ৰব্লেম সেইটো হ'ল শিশুটিয়ে ক'ত লিখিছে কেনেকুৱা জেগাত লিখিছে সাৰফেসটো কি হয় ফ্ল্যাট সাৰফেস হয় নে নহয় কেনেকৈ লিখিছে ধৰক অলপ তলত এনেকৈ কুজা হৈ লিখিছে নেকি বা আপুনি গাৰু জাৰু মানে কিছুমান ল'ৰা-ছোৱালী হয় ন পঢ়া টেবুলখনৰ জেগাত বা উঠি গৈ পেলাই কি কৰে যে বিছনাত লিখিলে বা তলত বহি লিখিলে সো এইখিনি কৰিবলৈ দিয়াতকৈ সদায় ষ্টাডি টেবুলত বহি লিখিবলৈ দিলে তেতিয়া লিখাৰ অভ্যাসটো মানে লিখাখিনি ভাল হয় বিশেষকৈ এই অভ্যাসটো কৰালে লিখাখিনি ভাল হয় গতিকে সেইটো সদায় মন কৰিব যে ষ্টাডি টেবুলত প্ৰপাৰ প্লেছত বহি লিখে আৰু এখন হাতেৰে ধৰি এখন হাতেৰে যেতিয়া ভালকৈ লিখিব তেতিয়া মানে কপিটো হিলি নাথাকিব আৰু ধুনীয়াকৈ লিখিব গতিকে লিখি থাকোঁতে শিশুটিক মন কৰিব লাগে যে এখন হাতেৰে ইফালে ইফালে কৰি আছে এখন হাতেৰে মন গৈছে লিখি আছে এনেকুৱা নহয় তাক ধুনীয়াকৈ বুজাই দিয়ক যে এখন হাতেৰে তুমি কপিটো ধৰি থাকা এখন হাতেৰে লিখা কোন হয় ঠিক আছে যদি এই কথাখিনি আপোনাৰ ভাল লাগে আৰু এই টেকনিকবোৰ ইউজ কৰি আপোনাৰ ভাল লাগে মানে আপুনি যদি সুফল পায় তেতিয়াহ'লে জনাব মই ভাবোঁ অলৰেডি বহুত মানুহে এইখিনি টেকনিক ইউজ কৰি আছে তাৰ মাজতে যদি আপোনাৰ উপযোগী বুলি কিবা টেকনিক আছে ভাবিছে তেতিয়াহ'লে মোৰ লগত শ্বেয়াৰ কৰিব ভাল লাগিব আপোনালোকৰ কমেণ্ট পালে আৰু বেছি উৎসাহিত হ'ম আৰু বেছি ভিডিঅ' বনাবলৈ মানে অনুপ্ৰাণিত হ'ম গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আকৌ পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত তেতিয়ালৈকে নমস্কাৰ আৰু সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ